দুপৰীয়াৰ অতিথি এই বিশেষ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই দিশা আৰু সকলোকে আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আজি ষ্টুডিঅ'ত আমাৰ সৈতে উপস্থিত আছে হোমিওপেথি চিকিৎসক ডক্টৰ দীপাংকৰ শৰ্মা। আপোনাক অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছো। নমস্কাৰ। পুনৰবাৰ আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু যিহেতু প্ৰথমতে এগৰাকী দৰ্শক আমাৰ সৈতে সংযুক্ত হৈছে, আমি পোনপ্ৰথমে ফোন কলটি গ্ৰহণ কৰি লৈছো। হেল্ল'। হয়, আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো। কোনে কৈছে, ক'ৰ পৰা কৈছে? হয়, মোৰ নামটো হ'ল মেৰিন গগৈ। হয়, মই বিখ্যাত হাটুলা চুক 2 নম্বৰ গাঁও। হয়, আপুনি আপোনাৰ সমস্যাটো কওক। কি সমস্যাত আপুনি ভুগি আছে? মোৰ কথাটো হ'ল কি, উচ্চ ৰক্তচাপৰ ৰোগৰ লক্ষণসমূহ কি কি, আৰু উচ্চ ৰক্তচাপ অৰ্থাৎ হাই প্ৰেছাৰ আক্ৰান্ত ৰোগীসকলে কি কি বস্তু খোৱাৰ পৰা আঁতৰি থাকিব লাগে বা কি কি বস্তু নাখাব লাগে, সেইটোৱে মোৰ আচলতে কুৱেশ্যন। হয়, ঠিক আছে। তেখেতে প্ৰথমে প্ৰশ্ন এটা কৰিছে, উচ্চ ৰক্তচাপৰ বিষয়ে সুধিছে। আচলতে উচ্চ ৰক্তচাপৰ এটা কথা সদায় মনত ৰাখিব, আমি ব্লাড প্ৰেছাৰটো কি কওঁ জানে? ব্লাড প্ৰেছাৰ মানে ইটছেল্ফ ইট ইজ নট এ ডিজিজ এট অল, ইট ইজ এ চিমটমছ। এটা চিমটমছ হয়, কাৰণ ব্লাড প্ৰেছাৰটো বিভিন্ন কাৰণত হ'ব পাৰে। এতিয়া ব্লাড প্ৰেছাৰটোৰ কথাটো আচলতে মানে ভালদৰে চালি জাৰি চাব লাগিলে বহুতখিনি কথা ক'ব লাগিব। উচ্চ ৰক্তচাপ বুলি ক'লে আমি যেতিয়া ব্লাড প্ৰেছাৰটো চেক কৰিম যে 140ৰ ওপৰত যেতিয়া থাকিব আৰু ডায়েষ্টলিকটো যেতিয়া আপোনাৰ 80ৰ ওপৰত অৰ্থাৎ 90ৰ ওপৰত থাকিব, তেতিয়া আমি উচ্চ ৰক্তচাপ বুলি কওঁ। কিন্তু কথা হৈছে কি যে উচ্চ ৰক্তচাপটো যেতিয়া হয় তেতিয়া আপোনাৰ মানে ব্লাড প্ৰেছাৰটো চেক কৰাৰ লগে লগেই যদি আপোনাৰ দেখিছে 140ৰ অলপ ওপৰত প্ৰেছাৰটো হৈছে বা 90 জাষ্ট ক্ৰছ কৰিছে, তেতিয়া লগে লগে যে দৰৱ খাব লাগিব তেনেকুৱা কিন্তু কথা নাই। সদায় আমি কি কৰিব লাগে যে ডায়েগনচিছটো কৰিব লাগে যে আচলতে প্ৰেছাৰটো আপোনাৰ কি কাৰণত হৈছে সেইটো সদায় জানি ল'ব লাগে। কাৰণ চাওক, প্ৰেছাৰটো যেতিয়া আমাৰ প্ৰেছাৰ বাঢ়ি থাকিব তেতিয়া আমি দৰৱ দিবই লাগিব, খাবই লাগিব, যত্নও ল'ব লাগিব। কিন্তু যেতিয়া আমি প্ৰথম ডক্টৰৰ ওচৰলৈকে যাম, যেতিয়া ব্লাড প্ৰেছাৰটো চেক কৰিম, অকণমান হাই পাম, তেতিয়া আমি যিটো প্ৰেছক্ৰাইব কৰিম সেই প্ৰেছক্ৰাইব কৰা দৰৱটো ৰেগুলাৰ তেওঁলোকে কি কৰে, এটা কণ্টিনিউৱাছ প্ৰচেছত লৈ থাকে। কিন্তু সেইটো আচলতে উচিত নহয়। চাওক, কেতিয়াবা যদি আমাৰ গেছ ফৰ্মেশ্যন বেছিকৈ থাকে, একুইট কণ্ডিশ্যনত আপোনাৰ বিপিটো হাই হ'ব পাৰে। যদি আপোনাৰ গাত জ্বৰ থাকে তেতিয়াও আপোনাৰ সাময়িকভাৱে প্ৰেছাৰটো হাই থাকিব পাৰে। আৰু বিভিন্ন ধৰণৰ মেণ্টেল টেনশ্যন, এক্সাৰশ্যন, ইনছ'মেনিয়া, তাৰ কাৰণেও আপোনাৰ সাময়িকভাৱে বিপিটো হাই হ'ব পাৰে। অৰ্থাৎ বিপি দৰৱ যদি আমি দিব লগা হয় বা বিপি পেচেণ্ট বুলি যেতিয়া ক'ব লগা হয়, তেতিয়া আমি কেইবাটাও বস্তু চাব লাগিব। পোনপ্ৰথমে সদায় মনত ৰাখিব ফেমিলি হিষ্ট্ৰী। যদি আপোনাৰ মা দেউতাৰ ব্লাড প্ৰেছাৰটো হাই থাকে, তেতিয়াহ'লে কি হয়, এটা আৰ্টেৰিয়েল থিকনেছ এটা থাকে, তেতিয়া সেই মানুহজনৰ কিন্তু ব্লাড প্ৰেছাৰটো হ'ব পাৰে। আৰু এটা কথা হৈছে কি, যদি কলেষ্ট্ৰলৰ মাত্ৰা বেছি থাকে, ট্ৰাইগ্লিচাইডৰ মাত্ৰা বেছি থাকে, HDL LDLৰ ইমবেলেঞ্চ থাকে, তেতিয়া আপোনাৰ আৰ্টাৰীত চাপ পৰিও ব্লাড প্ৰেছাৰটো হ'ব পাৰে। তেতিয়া তেনেকুৱা ধৰণৰ ৰোগীক আমি কি কৰিব লাগিব, সদায় কিছুদিনৰ কাৰণে দৰৱ খাবলৈ দিব লাগিব। আৰু উচ্চ ৰক্তচাপ হোৱাৰ লগে লগে যিটো লক্ষণৰ কথা সুধিছে, লক্ষণটো সাধাৰণতে ধৰক আপোনাৰ অলপ বেক চাইডত অকণমান আপোনাৰ পেইন ফিল কৰিব বা মূৰটো অলপ বেয়া লাগিব, গাটো অকণমান মানে আনইজিনেছ এটা সদায় থাকিব, হেডেকটো আপোনাৰ হ'ব পাৰে, পালপিটেশ্যনো আপোনাৰ হ'ব পাৰে, বা এটা আনইজিনেছ সদায় আপুনি ফিল কৰি থাকিব। কিন্তু সেই লক্ষণৰ ওপৰতেই ব্লাড প্ৰেছাৰ হোৱা বুলি ক'লে ভুল হ'ব। ব্লাড প্ৰেছাৰটো আমি নিয়মিত ৰূপে মানে চেক কৰি ল'ব লাগে, আৰু এটলিষ্ট 3বাৰ বা 4বাৰ চেক কৰাৰ পিছত যদি একে পৰিমাণৰে ব্লাড প্ৰেছাৰটো আপোনাৰ থাকে বা অইন যদি কোনো ধৰণৰ তেনেকুৱা বিশেষ কণ্ডিশ্যন নাথাকে, তেতিয়া আপুনি ব্লাড প্ৰেছাৰৰ ৰোগী হ'ব আৰু সেই অনুপাতে আপুনি দৰৱ সেৱন কৰিব লাগিব। হয়, আৰু এবাৰ দুবাৰ চেক কৰি আমি পেনিক হোৱাৰ প্ৰয়োজন নাই, যিহেতু আপুনি উল্লেখ কৰিলে যে আমি 3বাৰ 4বাৰ চাব লাগিব। মিনিমাম 3বাৰ 4বাৰ চেক কৰি ল'ব লাগে। লোৱাৰ পিছতে আমি তেতিয়া ডায়েগনচিছ কৰিব পাৰোঁ একজেক্টলি উচ্চ ৰক্তচাপ হৈছে নে নাই। আৰু সদায় উচ্চ ৰক্তচাপৰ কজটো উলিয়াই ল'ব লাগে। প্ৰপাৰ যদি আমি ট্ৰিটমেণ্ট দিব লগা হয়, তেতিয়াহ'লে কি জানানে, তেতিয়া সদায় পেচেণ্টজনৰ কেতিয়াবা কিছুমানে টেষ্ট কৰিব দিলে বেয়া পায়, কিন্তু টেষ্ট কৰাটো নিতান্তই প্ৰয়োজনীয়। কাৰণ কলেষ্ট্ৰলৰ মাত্ৰা, ট্ৰাইগ্লিচাইডৰ মাত্ৰা, HDL LDLৰ মাত্ৰাটো চেক কৰিব লাগে। যদি সেইকেইটা হাই আছে, মানে প্ৰেছাৰৰ দৰৱৰ লগত তেখেতে সেই দৰৱো সেৱন কৰিব লাগিব। তেতিয়া কিন্তু ৰোগীজন মানে খুব সোনকালে কণ্ট্ৰলত আনিব পাৰোঁ, পিছত দৰৱ সেৱন নকৰাকো চলিব পৰা হয়। হয়, আৰু দৰ্শকগৰাকীয়ে উল্লেখ কৰিছে যে আমাৰ আন ফোন কলসমূহ আছে, আমি লওঁ, ক্ৰমান্বয়ে ফোনসমূহ গ্ৰহণ কৰিম। কিন্তু ৰোগীগৰাকীয়ে সুধিছে যে খাদ্য তালিকাত কি কি তেওঁ খাব পাৰিব বা কি কি এভয়েড কৰিব লাগিব। আচলতে কি জানানে, উচ্চ ৰক্তচাপ বুলি কোৱাৰ লগে লগেই মই যিকেইটা ক'লোঁ, ধৰা হাই কণ্টেণ্ট ৰিচ ডায়েট যিখিনি, ধৰা ৰেড মিটটো বেছিকৈ খাব নালাগে, খুব
খুব মছলাযুক্ত আহাৰ বা তেনেকুৱা তৈলাক্ত আহাৰবিলাক অলপ কমকৈ খাব লাগে ৰেগুলাৰ বেচিছত আপুনি এক্সাৰচাইজ কৰিব লাগে চাইট্ৰাছ গ্ৰুপৰ ফ্ৰুটছবিলাক বেছিকৈ খাব লাগে টেঙা ফল খাব লাগে আমলা খাব লাগে আৰু পানীৰ পৰিমাণটো অলপ বেছিকৈ সেৱন কৰিব লাগে মানে ইজিলি ডাইজেষ্টেবল ফুড খাব লাগে কাৰণ মই ইতিমধ্যে ক'লোৱে যে গেছ ফৰ্মেশ্যন যদি হয় ইনডাইজেশ্যন যদি হয় কনষ্টিপেশ্যন যদি হয় পেটৰ প্ৰব্লেম থাকে তেতিয়াও চেমনটেনিয়াছলি তোমাৰ বিপিৰ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে আমি খাদ্যাভ্যাসৰ ওপৰত সদায় গুৰুত্ব দিব লাগে আৰু উচ্চ ৰক্তচাপ যদি উচ্চ ৰক্তচাপৰে পেচেণ্ট হয় তেখেতে প্ৰকৃততে তেতিয়াহ'লে তেওঁ হাই কণ্টেণ্ট ৰিচ ফুডখিনি যিমান পাৰে এভইড কৰি চলাই বেটাৰ হয় হয় আমি দৰ্শকগৰাকীক ধন্যবাদ জনাইছোঁ আন এগৰাকী দৰ্শক